যাতে আমাৰ দুয়ো পক্ষৰে হুইপসকল সচেষ্ট থাকে তাকে অনুৰোধ কৰিলোঁ। এতিয়া আমি সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰিব খুজিছোঁ। हिमाचल यमुना गंगे तव शुभ आशीष माय दाता जनगण जय हे जय हे। আমি সকলোৱে নিশ্চয়কৈ জ্ঞাত যে আমি একবিংশ শতিকাৰ মানুহ আৰু একবিংশ শতিকাৰ যুগেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ ক্ৰমাগত বিকাশত আমি আজি এনে এটা পৰ্যায় পাইছোহি যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ অবিহনে আমাৰ জীৱনটো হয়তো ক'ৰবাত আধৰুৱা হৈ ৰ'ব। দৈনন্দিন জীৱনৰ প্ৰতিটো কামত আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰয়োগ কৰি অহা পৰিলক্ষিত হৈছে আৰু তেনে এই পবিত্ৰ সদনৰ মজিয়াত আমাৰ চৰকাৰে এখন অতি প্ৰাসংগিক আৰু সময়ানুপযোগী বিধেয়ক উত্থাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে আপুনি আমাক এই বিধেয়কখন উত্থাপিত কৰাৰ অনুমতি প্ৰদান কৰে যেন। অনুমতি প্ৰদান কৰা হয়। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়া আপোনাৰ অনুমতিৰ বাবে। আজিৰ পবিত্ৰ সদনৰ মজিয়াত উত্থাপিত বিধেয়কখনৰ শিৰোনামা হ'ল কৃত্ৰিম বুদ্ধিমত্তা ভৱিষ্যত প্ৰজন্মৰ বাবে এক আশীৰ্বাদ। আৰু এই বিধেয়কখনৰ মূল বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তা। এই বিধেয়কখন সম্পূৰ্ণ ভাৰতবৰ্ষৰ এলেকাতে কাৰ্যকৰী কৰা হ'ব আৰু এই বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে নৱপ্ৰজন্ম তথা সাধাৰণ জনতা কৃত্ৰিম বুদ্ধিমত্তাৰ কাৰণে আগ্ৰহী উৎসাহিত কৰি তোলা আৰু তাৰ সৎ দিশসমূহ আঙুলিয়াই দেখুৱাই এখন বিকশিত ভাৰত গঢ়াত হ'বলৈ গৈ আছে। এই অনুষ্ঠানলৈ মই পোনপ্ৰথম উপস্থিত থকা আমাৰ মাননীয় যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় তথা অসম বিধানসভা এই সভাত উপস্থিত থকা আমাৰ মৰিয়নি বিধানসভাৰ সন্মানীয় এই সভাত উপস্থিত থকা আজিৰ এই ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ আৰু এই গোটেই অনুষ্ঠান সুচাৰুৰূপে চলাই নিবৰ কাৰণে আজি আমন্ত্ৰণ কৰা হৈছে যোৰহাট আভিযান্ত্ৰিক আমাৰ অতিৰিক্ত উপায়ুক্ত মহোদয় শিক্ষা বিভাগৰ আজিৰ এটা সুন্দৰ অনুষ্ঠান আৰু এটা ভব্য অনুষ্ঠানসকলক আমাৰ যিটো সংসদীয় ব্যৱস্থা সেই সংসদীয় ব্যৱস্থাটোৰ প্ৰতি যিখিনি জানিব লাগিব অনুষ্ঠানত যুৱ সংসদ যি এক অনুষ্ঠান হৈছে সেই অনুষ্ঠানৰ যোগেদি তেওঁলোকে নিজৰ যিখিনি কৈছোঁ সেইটো হৈছে যিটো আমাৰ সততে আমি যি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইটো a boon or treat to the next generation সম্পৰ্কত আজি আমাৰ যি যুৱতা উপনীত হ'ব এটা সত্য হ'বগৈ। গতিকে এই গোটেই অনুষ্ঠানটো তেওঁলোকৰ সংসদীয় ব্যৱস্থাটো বা তাৰ লগত তেওঁলোকে জ্ঞান ল'বা আৰু এই সম্পৰ্কত তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে সেইকাৰণে আজি এই অনুষ্ঠান এটা কাৰ্যসূচী হৈছে আমাৰ এই যুৱ সংসদটো। মই তেওঁলোকক পুনৰ অভিনন্দন জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত থকা সকলো আমাৰ যিসকল আমাৰ প্ৰথমেই আমাৰ যি তেওঁলোকৰ চিনাকি পূৰ্বৰ আদৰণি বায়খনত বাইদেউ ইতিমধ্যে বিষয়বস্তু আৰু তাৰ গুৰুত্ব সম্পৰ্কত সুন্দৰকৈ বক্তব্য দাঙি ধৰিলে। এতিয়া আমাৰ মাজত উপস্থিত থকা মই তেখেতৰ ভাষণেৰে আমাক বাধিত কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ মাজত বিশেষভাৱে উপস্থিত বৃন্দ আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল,
মোৰ সময় 5 মিনিট বা 7 মিনিটত মোৰ বক্তব্য সামৰিব লাগিব দীঘলীয়া বক্তব্য নাৰাখোঁ আজি আমি এটা গুৰুত্বপূৰ্ণ এটা দিন আমাৰ জনগণলৈ সেই মন কী বাতৰ অনুষ্ঠান আমাৰ আছে 11টা বজাৰ পৰা আয়োজন কৰিলে জিলা দিৱসলৈ আৰু মোৰ বিশ্বাস এই অনুষ্ঠানৰ পৰা আজি প্ৰত্যেক বিদ্যালয় দুজনকে প্ৰতিনিধি মতা হৈছে আমন্ত্ৰণ কৰা হৈছে তেওঁলোকে চাই যাব দেখা পাব অভিজ্ঞতা হ'ব আৰু নিজ বিদ্যালয়ত আয়োজন কৰা সময় কাষৰীয়া বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমন্ত্ৰণ কৰিব এনেকৈ এটা ব্যাপক আমাৰ একেবাৰে আমাৰ ভিতৰৰ অঞ্চললৈও এই যুৱ সংসদৰ কনচেপ্টটো বিষয়টো নিশ্চয় বিয়পি যাব আৰু সকলোৱে উৎসাহিত হ'ব অনুপ্ৰাণিত হ'ব এই অনুষ্ঠানৰ পৰা এয়াই আৰ্টিফিচিয়েল থকা ইনষ্ট্ৰুমেণ্ট নহয় জানো গোটেই পৃথিৱীতে হৈছে আৰু এই ৰিচেণ্ট ৱাৰবিলাকতো আপুনি দেখিছে কৃত্ৰিম বুদ্ধিমত্তা বহুত ধৰণে তাত এপ্লাই কৰিছে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত ফৰ বা এগেইনষ্টত পাৰ্লিয়ামেণ্ট মক পাৰ্লিয়ামেণ্ট হ'ব আৰু তাত কথাখিনি ক'ব আৰু তাত পজিটিভ ফৰ দ্য কৃত্ৰিম বুদ্ধিমত্তা আৰু নিগেটিভ অফ কৃত্ৰিম বুদ্ধিমত্তা আজি আলোচনা হ'ব আৰু সেই আলোচনাবিলাক খুব দৰকাৰ হৈছে কেলৈ অকল কেতিয়াবা পিয়ৰলি কৃত্ৰিম বুদ্ধিমত্তাত আমি নিজকে সঁপি দিলে নহ'ব কেতিয়াবা বহুত ধৰণৰ ভুলো আহিব পাৰে বহুত কিন্তু আমাক সহায়ো কৰে বহুত আমি কাগজ পত্ৰ বিচাৰি ফুৰাতকৈ তাৰ পৰা পঢ়িলেও 2-এটা আৰ্টিকলৰ পৰা আমি বহুত কথা গম পাওঁ সেইকাৰণে পজিটিভ আছে নিগেটিভো আছে গতিকে বেলেঞ্চ ৱে তাক যদি আমি ৰক্ষা মানে চাব পাৰোঁ বেলেঞ্চ ৱে যদি আমি তাক আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব কিন্তু যদি কেনেবাকৈ নিজৰ মৌলিক যিটো চিন্তা চৰ্চাটো বাদ দি কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতে ৰাখি আমি যদি কিবা আৰ্টিকলবিলাক লিখিবলৈ লওঁ মানুহক আমি তেওঁলোকক ইনফৰ্মেশ্যন দিবলৈ যাওঁ তেতিয়া কিন্তু সেইটো খুব শুদ্ধ নহ'ব সেইকাৰণে মই আজি প্ৰতিযোগিতাটোত পাৰ্লিয়ামেণ্ট মোক পাৰ্লিয়ামেণ্ট হৈছে দুটা পক্ষই নিশ্চয় পজিটিভ নিগেটিভ দুটা ক'ব আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা এইকাৰণে উপকৃত হ'ব যে পজিটিভটো বুজিব আৰু নিগেটিভটো বুজিব আৰু আহিব লগা সময়ত কৃত্ৰিম বুদ্ধিমত্তাই এটা মেজৰ ৰোল প্লে কৰিবতো একদম খাটাং আমি একো ক'ব নোৱাৰোঁ আমি আৰু পুৰণা মানুহ গতিকে আমি অকণমান আউটডেটেডৰ নিচিনা এইবিলাক ক্ষেত্ৰত কিন্তু আহিব লগাত এইটো থাকিবই খালি তাক কেনেকৈ শুদ্ধভাৱে পৰিচালিত কৰিব ল'ব লাগে গ্ৰহণ কৰিব লাগে সেই কথাত দেশৰ প্ৰধানসকল এক্সিকিউটিভৰ প্ৰধানসকল সকলোৱে মানে বুজি লৈ পেলাই কামটো কৰিলে ভাল হ'ব সেইটো আপুনি মঞ্চত কৈছে সেইবিলাক নকওঁ মই ল'ৰা ছোৱালীক সদায় আহিবলৈ কওঁ কেলৈ আচল কথা আপুনি যিটো কৈছে চবেইটো টুলুঙা মন্তব্য নিদিয়ে 100জনৰ ভিতৰত 100জনে নিদিয়ে হয়তো 100জনৰ 10জনে ভালেই দিয়ে 90জনে বেয়া দিয়ে দেখি আপোনালোকৰ তেনেকুৱা হ'ব পাৰে মই নাজানো কিন্তু এতিয়াও ইমান ডিটৰিয়েট হোৱা নাই মই মানে য়ং জেনেৰেশ্যনৰ এডুকেটেড মানুহবিলাকক মই ৰাজনীতিলৈ কেলৈ আহিব লাগিব মই স্পীকাৰ আছিলোঁ মই অলপ মোৰ জ্ঞান আছিলোঁ মানে কেনেকৈ আমি পৰিচালনা কৰে দেশখনক ৰুলিং অপজিশ্যনক কেনেকৈ আমি কণ্ট্ৰল কৰিব লাগে ভাল কথাবিলাক আলোচনা কৰিবলৈ কেনেকৈ সুযোগ দিব লাগে এই কথাবিলাক মোৰ অলপ আহিছিল আৰু মই দেখোঁ যে আজি দেশখনক আগুৱাই নিবলৈ আমি ডেমক্ৰেচি লৈছোঁ ক'ৰবাত অট'ক্ৰেচি আছে ক'ৰবাত ডেমক্ৰেচি আছে কমিউনিষ্ট কাণ্ট্ৰিবিলাকত সাধাৰণতে অট'ক্ৰেচি এটা পাৰ্টি ইয়াত আমাৰ এটা 5 বছৰৰ মানুহে এটা স্ক'প পায় কিন্তু মই ভাবোঁ বেষ্ট পিপুলবিলাক আহক জিকা হোৱাটো বৰ ডাঙৰ কথা নহয় তেওঁলোক দে শুড কাম প্ৰথমে তেওঁলোকৰ পাব্লিকৰ লগত অলপ নিজকে বিলীন কৰক মই এজন কিবা জনা শুনা মানুহ মই যদি অকল গাড়ীখনত আহি ঘৰলৈ যাওঁ নামি যাওঁ মানুহৰ লগত লিংক নকৰোঁ মই ভাল কথা ক'লেও মানুহক বিশ্বাস নকৰিব সেইকাৰণে মই ভাবোঁ যে পাব্লিকৰ মাজত সোমাব লাগে চব এডুকেটেড মানে যিবিলাক টেলেণ্টেড মানুহ তেওঁলোকে কেতিয়াবা দেওবাৰ দিনটো এটা মানুহৰ লগত কথা পাতিব পাৰে আৰু তেনেকুৱা ধৰণৰ মানুহ যদি ওলাই আহে মই ভাবোঁ যে তাৰ বেলেঞ্চ হ'ব নহ'লে বেলেঞ্চ হোৱাটো বৰ টান হৈছে আজিকালি বৰ টান আপুনি দেখিছে আমাৰ ডিবেটবিলাক যিবিলাক আমাৰ হৈছে আমাৰ টকবিলাক ইজনে সিজনৰ কথা কোৱা কথাবিলাকত মই কাৰো কমেণ্ট নিদিওঁ কাৰণ মই এজন বৰ সাংঘাতিক কিবা এজন মানুহ নহয় কিন্তু মোৰ মই ফিল কৰোঁ যে ক'ৰবাত যেন অকণমান আমি ডিটৰেট কৰি গৈ আছোঁ অকণমান আমি অকণ কিবা আমি গালি পাৰিলেও ভালকৈও গালি পাৰিব পাৰোঁতো কিন্তু কথাটো আজিকালি কথাবিলাক অলপ বেলেগ ধৰণৰ গতিকে ৰাজনীতিটো অকণমান ৰাজনীতিটো শক্তিশালী কৰিবৰ কাৰণে এই বস্তুবিলাক দৰকাৰ হৈছে জনা মানুহ অকণমান কমকচোন জিকা হাৰটো পিছৰ কথা লেট দেম কাম কিজানি মানুহে চেঞ্জ এটা কৰে আৰু মই দলবিলাককো ৰিকুৱেষ্ট কৰিম যে তেওঁলোকৰ তেনেকুৱা কিছুমানক প্ৰজেক্ট কৰিব লাগে সকলো দলে যিকোনো দলে নহয় কাৰণ তেওঁলোকৰ দেখিছে 100% নোৱাৰিব 10-20% তেনেকুৱা মানুহকো আনিব লাগে জিকা হাৰটো ইম্পৰ্টেণ্ট নহয় ফাইট কৰাটো ইম্পৰ্টেণ্ট